হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু মহাশিৱৰাত্ৰি, গতিকে সমূহ অসমবাসী ৰাইজক শিৱৰাত্ৰিৰ শুভেচ্ছা জনাই আজিৰ নতুন ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজি আমি গৈ আছোঁ খৰিয়াবাৰী তামেশ্বৰ দেৱালয়ত। দেৱালয় শিৱৰাত্ৰিৰ কেনেকুৱা কি আয়োজন হৈ আছে মই সকলোকে আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। আজি মহাশিৱৰাত্ৰি, তাৰ উপৰিও আজি আমাৰ কাৰণে এটা বিশেষ দিন, আমাৰ কাৰণে এটা আনন্দৰ দিন। আজিৰ দিনটোতে আমাৰ বৈবাহিক জীৱন পূৰ্ণতা পাইছিল। আমাৰ মুনুৰ খবৰটো পাইছিলোঁ, মুনুৰ আগমনৰ খবৰ পাইছিলোঁ। গতিকে লৈ আহিছোঁ, এইফালে কেমেৰামেন এইফালে দেখা মুনুকো লৈ আহিছোঁ তামেশ্বৰ দেৱালয়লৈ। মুনুকো আজি শিৱৰাত্ৰি পূজা দেখাম আৰু আমাৰ বৈবাহিক জীৱনত সুদূৰ 7 বছৰ তপস্যাৰ মূৰত আমি মুনুক লাভ কৰিছোঁ। ভগৱানৰ আশীৰ্বাদত আমি কেনেকৈ মুনুক লাভ কৰিলোঁ, ক'ত চিকিৎসা কৰিলোঁ, ক'ত কেনেকৈ ট্ৰিটমেণ্ট কৰিলোঁ, আপোনালোকক এটা বেলেগ এটা ভিডিঅ' বনাম ন। ইয়াৰ ওপৰত আমি এটা বেলেগ ভিডিঅ' বনাই আপোনালোকক আমাৰ গোটেইখিনি জনাম। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো দবাই থৈ দিব। যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনাৰ নটিফিকেশ্যন যাব, তেতিয়া আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। ফাইনেলি আমি আহি পালোঁ তামেশ্বৰ দেৱালয়। মানুহ চাওকচোন, ইমান মানুহ হৈছে, তামাম ভিৰ হৈছে তামেশ্বৰ দেৱালয়। এইফালে মুনু বঢ়িয়াকৈ গৈ আছে, মাকো গৈ আছে, আমি গৈ আছোঁ এনেকৈ। বহুত মানুহ, তামাম ভিৰ। এইফালে ভিতৰত বেংক পাৰ্টি হৈ আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই দেখাই আছোঁ আৰু সমস্ত পৰিৱেশ। এইখনে হৈছে তামেশ্বৰ দেৱালয়। আমি ভিতৰত গৈ কিনে আপোনালোকক দেখাম বাৰু। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আমি ভিতৰত যাম, ভিতৰত যোৱাৰ আগতে চাকি শলাখিনি লৈ লওঁ ইয়াৰ পৰা। আমি ঘৰৰ পৰাও ঠগী এখন যোগাৰ কৰি লৈ আহিছোঁ। ঘৰৰ ঠগীখন ক'ত? ঠগীখন ঘৰৰ ঠগীখন লৈ আছোঁ। গতিকে আমি চাকি বন্তিখিনি লৈ লওঁ। চেণ্ডেল টেণ্ডেলবিলাক ক'ত থবি? হা? চেণ্ডেলে থ'ব জেগা নাই। চেণ্ডেলটো ভালকৈ থ'ব লাগিব, কোনোবা সলনি কৰি দিব পাৰে। জোতা চেণ্ডেল যদি সলনি কৰে হৈছে আৰু। গাড়ীত থৈ আহিব পাৰে যাব? অঁ, গাড়ীত থৈ আহোঁ। অঁ অঁ, গাড়ীত থৈ আহোঁ। দাদা বেলেগ বেলেগ চাকি এটাত মানে 10 টকা হয়। 3টা চাকি লাগিব আৰু ধূপ তেল আৰু এইখিনি আৰু 3টা চাকি হয়। গাইছ এনেকৈ থাল এখন লৈ ল'লোঁ, লৈ উঠি ভিতৰত যাম, চাই থাকিব। ঘৰত মাতি নিছিলোঁ মুনু নাহোঁতে, এতিয়া আজি মুনু আহি গ'ল। দাদা বহুত ভাল পাইছে আৰু দাদা ঠিক আছে। পিছে আপুনি যদি যায় এতিয়া সোমাব, ঠিক আছে। হয় হয়, মাইনা মাইনা হয় হয়, সেয়া হয়, এইটোৱে ঈশ্বৰৰ দান। হয় হয়, ভগৱানৰ দান। হয় হয় হয়, এইটোৱে আৰু তাইক লৈয়ে আমাৰ জীৱনটো আৰু এতিয়া। হয় হয় হয়, গাইছ লাইন বহুত দীঘল হৈ গ'ল। আমি শৰাই চৰাই লৈ থাকোঁতে তেতিয়াহ'লে আমাৰ ভাইটিটো লৈ আহিছোঁ, তেওঁক লাইনত খাৰা কৰি দিছোঁ। আমি এতিয়া ভিতৰত গৈ আছোঁ, ভিতৰৰ পৰিৱেশটো দেখাম। খুব মানে সুন্দৰ পৰিৱেশ এটাই বিৰাজ কৰি আছে আজিৰ দিনটোত এই তামেশ্বৰ দেৱালয়ত। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো, মই দেখাই আছোঁ। গাইজ বহুত লাইন হৈ গ'ল, তাৰ পৰা একদম তাৰ পৰা লাইন। এয়া হৈছে তামেশ্বৰ দেৱালয়ৰ আজিৰ দিনটোৰ ভিতৰৰ পৰিৱেশ। লাইন সুন্দৰ বেংক পাৰ্টি পৰিৱেশন হৈ আছে, চাৰিওফালে লাইন লাইন। আৰু তেওঁলোকে নাম পৰিৱেশন কৰাৰ আগমুহূৰ্তত আমি আপোনালোকৰ সন্মুখত তেখেতসকলক চিনাকি কৰি দিব বিচাৰিছোঁ।
জ্বলালোঁ। এতিয়া আমি লাইনত খাৰা হৈ আছোঁ। এতিয়া সেৱা মাৰি লওঁ। বহুত দীঘল লাইন, আমি মন্দিৰটো পোৱা নাই গৈ। গৈ আছোঁ এতিয়া মাক গৈছে সেৱা কৰিবৰ কাৰণে। সকলোৱে আশীৰ্বাদ কৰিব, যাতে ভালে ভালে সোনকালে ডাঙৰ হয়। দেৱালয়ৰ ভিতৰত সুন্দৰ পুখুৰী এটা আছে। বহুত ডাঙৰ পুখুৰী হয় এইটো। বহুত ডাঙৰ ডাঙৰ মাছ ইয়াতে আছে বুলি গম পাইছোঁ। ভিতৰত হৈ আছে, এনেকৈ পায়স লৈ ল'লোঁ, খাই লওঁ। কামেশ্বৰ দেৱালয়ত মোৰ বন্ধু এজন লগ পালোঁ। আমি ক্লাছ ফ্ৰেণ্ড, একেলগে মঙলদৈ কলেজত পঢ়িছিলোঁ। হংস শৰ্মা। হংস শৰ্মাৰ পৰা অলপমান আজিৰ অনুষ্ঠানটোৰ বিষয়ে অকণমান জানিম। কেনেকুৱা কি অনুষ্ঠান হৈ আছে ইয়াতে, শিৱৰাত্ৰি কেইদিনীয়া কাৰ্যসূচী। নমস্কাৰ, মই হংস শৰ্মা, শ্ৰী শ্ৰী তাম্ৰেশ্বৰ দেৱালয় পূজা পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক। যোৱা 1200 শতিকাৰে এই মন্দিৰটোত এই দুদিনীয়া বনায়ুদ্ধ কাৰ্যসূচীৰে শিৱৰাত্ৰি মহোৎসৱ আয়োজন কৰা হৈছে। সেই উপলক্ষে আজি ৰাতিপুৱা 6 বজাত বন্তি প্ৰজ্বলন, শৰাই স্থাপন, আয়তীৰ নাম, এতিয়া পুৰুষৰ নাগাৰ নাম চলি আছে আৰু লগতে বেমবাতিৰ প্ৰদৰ্শন। আৰু ৰাতিলৈ আমাৰ দুযোৰা নাম আছে আৰু অহাকালি আমাৰ খেৰাই কৃষ্টি দল থাকিব আৰু অন্যান্য বিভিন্ন কাৰ্যসূচীৰ মাজত ধুনীয়াকৈ বনায়ুদ্ধ কাৰ্যসূচীৰে শ্ৰী শ্ৰী তাম্ৰেশ্বৰ দেৱালয়ৰ শিৱৰাত্ৰি মহোৎসৱ ভাগি এইবাৰ আয়োজন কৰা হৈছে। আৰু বিশেষ অতিথি হিচাপে থাকিব আজি কিছু সময়ৰ পিছতে আমাৰ মাজত উপস্থিত হ'বহি সাংসদ মাননীয় শ্ৰী দিলীপ শইকীয়াদেৱ আৰু ওদালগুৰিৰ আমাৰ জিলা উপায়ুক্ত ডক্টৰ চেতনেক সিং ডাঙৰীয়া আৰু খবৰ পোৱা মতে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক মাননীয় শ্ৰী সুশান্ত বিশ্বৰ শৰ্মাদেৱো আহিব বুলি আমাক কথা দিছে। তেওঁ আহিব। গতিকে আৰু আমাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীদেৱকো আমন্ত্ৰণ জনাইছিলোঁ। তেওঁ যদি সময় পাই আহিম বুলি কৈছে। গতিকে আমি ভাবিছোঁ তেওঁলোকৰ আমন্ত্ৰণ আহি উপস্থিত থাকিব আৰু ভগৱান ভক্ত ৰাতিপুৱাৰ পৰাই শাৰী পাতি আহি আমাৰ এই অনুষ্ঠানভাগে সাফল্যমণ্ডিত কৰিছে আৰু সকলোকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু পৰৱৰ্তী যি কাৰ্যসূচী আছে সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰা আমাক সহায় কৰিব আৰু আহক সকলো ৰাইজে আহি এবাৰ দৰ্শন কৰক, নিশ্চয় তাকে কামনা কৰোঁ। শুভেচ্ছা জনালোঁ আজিৰ মানে ইমান ধুনীয়াকৈ কথাখিনি কৈ দিয়াৰ বাবে। আৰু আপোনালোকে দেখিছে অগণন ভক্তৰ সমাগম মই আপোনালোকক দেখাই আছোঁ বাৰু। ঠিক আছে বাৰু, পিছত লগ পাম বাৰু। এতিয়া আমি ইফালে এটা সংগ্ৰহালয় থকা বুলি গম পাইছোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকিব। কেনেকুৱা লাগছে নে এটা আহি কিনে? ভাল লাগিছে। আৰু ভক্তপান ৰাইজে বহুত সমাগম হৈছে। আমাৰ মনো এতিয়া মানে কি হৈছে আৰু ইমান হাল্লা হুল্লাৰ মাজত তাই পোৱা নাই না, সেইটো কাৰণে তাই অলপমান আমনি কৰি আছে। যামেই এতিয়া আৰু আপোনালোক অলপ সংগ্ৰহালয়টো দেখাওক, মিউজিয়ামটো এতিয়া কি কি আছে চাই লওঁ। গৈ উঠি কিনে আমি আকৌ আমাৰ ঘৰৰ কাষৰ যিটো মন্দিৰ আছে তাতো শিৱৰাত্ৰি পূজা চলি আছে। গতিকে তাৰে পৰিৱেশটো অকণমান আপোনালোকক দেখাম। পুখুৰী পাৰটোতে, পুখুৰী পাৰ
ইয়াতে আছে মিউজিয়ামটো, এইটোৱে মিউজিয়াম। ইয়াতে এটা শিৱ মন্দিৰৰ ভগ্নাংশশেষ উদ্ধাৰ হৈছিলে এইবিলাক, আৰু সেই ভগ্নাংশশেষবিলাক ইয়াতে সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে এনেদৰে। চাওকচোন কি সুন্দৰ সুন্দৰ শিলত কাটিং কৰা ভগ্নাংশশেষ উদ্ধাৰ হৈছিলে ইয়াতে। গাইজ, আমি এতিয়া তামশ্বৰ দেৱালয়ৰ পৰা আহি আছোঁ। আহি ঘৰৰ কাষৰ মন্দিৰটো শিৱৰাত্ৰি হৈ আছে, গতিকে তাতে আমি খানা পিনা খাম। তামেশ্বৰ দেৱালয়ত ইয়াতে এই পায়সটো খালোঁ, বহুত সুন্দৰ পায়স বনাইছে, বঢ়িয়া লাগছে। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। ঘৰৰ কাষৰ মন্দিৰটো শিৱৰাত্ৰি পূজা হৈ আছে। আই মাতৃসকলে বহি আছে, এনেকৈ সকলোৱে এতিয়া নাম গাব। সকলোৱে এনেকৈ বহি আছে, এতিয়া নাম ধৰিব। হৰ হৰ মহাদেৱ। মইনা আজি আমাৰ মন্দিৰত আজি নাম ধৰিবা। আমাৰ সকলো ভালে আছে। এইফালে খিচাৰি বনাই আছে আৰু খিচাৰি হৈ আছে। এইফালে খিচাৰি বনাই আছে, খিচাৰি হোৱা নাই, হ'ব আৰু এতিয়া। আৰু কিমান বাকী? গৰমে গৰমে পুৰা আলুত লাগে নেকি আলুবিলাক। গাইজ, ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়।